10,000 নহয়, তাতকৈ বেছিয়ে। আজি আমাৰ লোৱাৰ প্ৰাইমেৰী, আপাৰ প্ৰাইমেৰী, পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ এই চাৰিওটা পৰ্যায়ত শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছে। আৰু গতিকে মই যিসকলৰ যোগ্যতা আছে, অৰ্হতা আছে, তেওঁলোকক আবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু যিসকলে ইতিমধ্যে টেট পাছ কৰিছে, তেওঁলোকৰ DLED আছে, তেওঁলোকে আবেদন কৰিব পাৰিব LP টিচাৰ, UP টিচাৰৰ ক্ষেত্ৰত। ইয়াত বিধিসন্মতভাৱে সম্পূৰ্ণ নিকাভাৱে মেধাৰ ভিত্তিত বাছনি হ'ব আৰু সেইমতে নিযুক্তি হ'ব। গোটেইখিনি ৰেগুলাৰ পোষ্ট, কোনো কণ্টেক্সুৱেল পোষ্টৰ এডভাৰ্টাইজমেণ্ট হোৱা নাই। মই অৱগত হৈছোঁ। আমাৰ কিছুমান বিদ্যালয় আছিলে মিক্স মিডিয়াম, গতিকে মিক্স মিডিয়াম বিদ্যালয়খনিৰ প্ৰশাসনটো কেনেকুৱা হ'ব, কাৰণ ইতিমধ্যে আমি বড়ো এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজৰ কাৰণে এটা পৃথক সঞ্চালকালয় কৰা হৈছে। আৰু যিখিনি মিক্স মিডিয়ামখিনি তাৰ যিটো বড়ো ছেকশ্যন, সেইটো বড়ো এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজ ডাইৰেক্টৰেটৰ অধীনত থাকিব। আৰু অন্য যিটো অসমীয়া মিডিয়াম, সেইটো আমাৰ নৰ্মেল সঞ্চালকালয়ৰ অধীনতে থাকিব। চিন্তা কৰিবলগীয়া একো প্ৰভাৱ নপৰে, কাৰণ দুয়োটা শাখাৰে শিক্ষক বেলেগ বেলেগ, এজন শিক্ষকে নপঢ়ায়। আমি গোটেইটোৰ এটা খুব সোনকালে ইয়াৰ পৰা ঘূৰি গৈ এক বৈঠক অনুষ্ঠিত কৰি সমাধান কৰিম। শিমলুগুৰি ৰাইজে একো চিন্তা কৰিব নালাগে। সমগ্ৰ অসমতে ক'ৰবাত বাতৰি আহিছে, ক'ৰবাত বাতৰি অহা নাই, কিন্তু আমি কৈছোঁ এটা নিয়ম শৃংখলাৰ মাজেদি শিক্ষা বিভাগটো পৰিচালনা হ'ব লাগে। গতিকে বিদ্যালয়সমূহৰ কাৰণে এখন স্কুল ৰুল বুক প্ৰস্তুত কৰা হৈছে, মানে বিধি পুস্তক। আৰু সেই বিধি পুস্তকতে সকলোখিনি কথা আছে। ইয়াত মই ৰাইজৰ, অভিভাৱকসকলৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে নিয়ম শৃংখলাৰ মাজত আমাৰ বিদ্যালয়সমূহ পৰিচালিত। সকলোৱে আপুনি কওক যে আপোনাৰ ল'ৰা ছোৱালী যদি বিদ্যালয়ত পঢ়ে, সময়মতে শিক্ষক বিদ্যালয়লৈ অহাটো আপুনি বিচাৰে নে নিবিচাৰে? কোনো অভিভাৱকেইটো নিবিচাৰোঁ বুলি ক'ব নোৱাৰে। গতিকে সময়ত ছাত্ৰ ছাত্ৰীও আহিব লাগে, শিক্ষক আহিব লাগে, আৰু যিসকল অন্যান্য ষ্টাফ আছে তেওঁ